Hello dear students, good morning to all of you. ইতিমধ্যে আমি মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান নামৰ অধ্যায়টো পঢ়ি আছোঁ। আমি এইটো চেপ্টাৰত এনেকুৱা কিছুমান বিষয় পাইছোঁ বা এনেকুৱা কিছুমান কথা পাই আছোঁ যিবিলাক কথা আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত, অৰ্থাৎ যিবিলাক কথা আমাৰ লগতেই জড়িত। আমি বেলেগ কিতাপো পঢ়িব নালাগে, অকল নিজকে অলপমান ভাবি চালে আমি সেইবিলাক কথা লিখিব পাৰোঁ। আৰু আমি এই ছেকেণ্ড ইয়েৰত যিমানকেইটা টপিক পাইছোঁ, অৰ্থাৎ যিমানকেইটা ইউনিট পাইছোঁ, তাৰ ভিতৰত সকলোতকৈ ইজি টপিকটো বা চেপ্টাৰটো হৈছে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান। কাৰণ এই চেপ্টাৰটো একেবাৰে ইজি হয়। এইটো আমাৰ জীৱনৰ লগত, দৈনন্দিন জীৱনৰ লগত, নিজৰ স্বাস্থ্য, নিজৰ মানসিক স্বাস্থ্য, নিজৰ ব্যক্তিত্বৰ লগত কি হয় জড়িত। এই মানুহৰ দেহ মনৰ লগত ওতঃপ্ৰোতভাৱে কি হৈ আছে, জড়িত হৈ আছে। এতিয়া তোমালোকৰ এক্সামত এনেকুৱা এটা কুৱেশ্যন আহে যে মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তি লক্ষণ লিখা বা মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ বৈশিষ্ট্য লিখা। কেতিয়াবা এনেকৈ আহে যে মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ দুটা বৈশিষ্ট্য লিখা। অলৰেডি আমি কিন্তু গম পাইছোঁ যে মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তি কাক কয় বা মানসিক স্বাস্থ্য কাক কয়। যিজন ব্যক্তি বিভিন্ন ধৰণৰ চিন্তা ভাৱনা, দুশ্চিন্তা, ডিপ্ৰেশ্যন, ঠিক আছে, এইবিলাকৰ পৰা মুক্ত, সেইজন ব্যক্তিকে মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তি বুলি কোৱা হয়। ঠিক আছে, যিজন ব্যক্তি এনেকুৱা দুশ্চিন্তাৰ পৰা মুক্ত হৈ সমাজৰ লগত সুস্থভাৱে সমাজন কৰিব পাৰে, সেইজন ব্যক্তিকে মানসিকভাৱে স্বাস্থ্যৱান বুলি কোৱা হয়। এতিয়া আমি পঢ়িম মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ লক্ষণ কোনবিলাক বা বৈশিষ্ট্য কোনবিলাক। তোমালোকৰ ওপৰত দি আছে যে মানসিকভাৱে স্বাস্থ্যৱান লোক, আকৌ তলত দি আছে যে মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ বৈশিষ্ট্য, কিন্তু দুটা কথা একেই হয়। চোৱা, ইয়াতে দিছে যে সাধাৰণতে যিবোৰ লোক জীৱন প্ৰক্ৰিয়াৰ নানা অৱস্থাৰ লগত কোনো গুৰুতৰ সমস্যাহীনভাৱে সমাজন কৰিবলৈ সমৰ্থ হয়, তেনেবোৰ লোককে মানসিকভাৱে স্বাস্থ্যৱান লোক বুলি ক'ব পাৰি। তাৰমানে আমাৰ দৈনন্দিন জীৱনত এনেকুৱা নহয় যে কাৰো লাইফত কোনো প্ৰব্লেম নাই। আমাৰ চবৰে লাইফত কম বেছি পৰিমাণে প্ৰব্লেম আছে, আৰু যিজন ব্যক্তিয়ে সেই প্ৰব্লেমৰ লগত সঠিকভাৱে সমাজন কৰিব পাৰে, সেইবিলাক প্ৰব্লেম বা চেলেঞ্জেছ উপযুক্ত জ্ঞান, দক্ষতা, কৌশল প্ৰয়োগ কৰি সেইবিলাকক ছল্ভ কৰিব পাৰে, সেইজন ব্যক্তিকে কি বুলি কোৱা হয়, মানসিকভাৱে স্বাস্থ্যৱান লোক বুলি কোৱা হয়। এতিয়া জীৱনৰ নানা পৰিৱেশ, পৰিস্থিতি আৰু কাৰ্যকলাপৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত মানসিকভাৱে স্বাস্থ্যৱান লোক এগৰাকী কোনো অস্বাভাৱিকতা প্ৰদৰ্শন নকৰে। এতিয়া আমাৰ লাইফত কিছুমান প্ৰব্লেম আহিছে, ঠিক আছে, কিন্তু যিবিলাক ব্যক্তি মানসিকভাৱে স্বাস্থ্যৱান, সেইবিলাক ব্যক্তিয়ে কোনো ধৰণৰ অস্বাভাৱিক আচৰণ প্ৰব্লেম প্ৰদৰ্শন নকৰে, ঠিক আছে। কিন্তু এনেকুৱা বহুতো মানুহ আছে যে অলপমান প্ৰব্লেম অহাৰ লগে লগে ছুইচাইড কৰি পেলায়। এনেকুৱা বহুতো এক্সাম্পল আমি দেখা পাইছোঁ। গতিকে সেনেকুৱা কথাৰ পৰা কোৱা হৈছে যে যিজন ব্যক্তিৰ লাইফত বিভিন্ন ধৰণৰ সমস্যা আহিছে, কিন্তু সেইবিলাক সমস্যা উপযুক্তভাৱে কি কৰিব পাৰে, সেই সমস্যাসমূহ ফেচ কৰিব পাৰে, তাৰপিছত সমাজত সুস্থভাৱে সমাজন কৰিব পাৰে, সঠিক সময়ত উপযুক্ত চিন্তা চৰ্চা কৰি সেই সমস্যাসমূহৰ সমাধান কৰিব পাৰে, সেইজন ব্যক্তিকে মানসিকভাৱে স্বাস্থ্যৱান বুলি কোৱা হয়। এতিয়া সেই মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ কিছুমান লক্ষণ বা বৈশিষ্ট্য আছে, আমি সেইবিলাক চাম। তাৰে নাম্বাৰ 1 দিছে যে শাৰীৰিকভাৱে স্বাস্থ্যৱান। মানসিকভাৱে সুস্থ হ'লে সেইজন ব্যক্তি শাৰীৰিকভাৱে কি হয়, স্বাস্থ্যৱান হয়, ঠিক আছে। গতিকে শাৰীৰিকভাৱে স্বাস্থ্যৱান লোক হৈছে মানসিক সুস্থ ব্যক্তিৰ এটা লক্ষণ। তাৰপিছত নাম্বাৰ 2 দিছে মনোবৈজ্ঞানিকভাৱে শক্তিশালী। মানে মনোবৈজ্ঞানিক মানে কি, আমি অলৰেডি পাইছোঁ, তোমালোক ফাৰ্ষ্ট ইয়াৰত পাইছে অলৰেডি চাইক'লজি, হয়নে। মনৰ ফালৰ পৰা সেইজন ব্যক্তি কি হয়, শক্তিশালী হয়। দৈহিক, মানসিক, আৱেগিক, সামাজিক সকলো ফালৰ পৰা সেইজন ব্যক্তি কি হয়, শক্তিশালী হয়। অলপ কথাতেই মন ভাগি নপৰে, অলপ কথাতেই অস্বাভাৱিক আচৰণ প্ৰদৰ্শন নকৰে, সেনেকুৱা ব্যক্তি, সেইটো কোৱা হয় মনোবৈজ্ঞানিকভাৱে কি হয়, শক্তিশালী হয়। তাৰপিছত দিছে আৱেগিকভাৱে স্থিৰ হয়। এনেকুৱা বহুতো মানুহ আছে অলপমান আৱেগটো অলৰেডি গমেই পাইছা, ভালপোৱা, মৰম, ঈৰ্ষা, হিংসা, হয়নে নহয়, খং, এইবিলাক হৈছে কি আমাৰ আৱেগ। এতিয়া বহুত মানুহ আছে যে আৱেগিকভাৱে কি নহয়, স্থিৰ নহয়, অলপ খং উঠিলে অস্বাভাৱিক আচৰণ প্ৰদৰ্শন কৰে, আমাৰ বিহেভিয়াৰ নৰ্মেল নহয়, এবনৰ্মেল বিহেভিয়াৰ প্ৰদৰ্শন কৰে। তাৰপিছত চবৰ আগতে গালি গালাজ পাৰে, অলপমান খং উঠিলে, বেয়া লাগিলে মানুহে ছুইচাইড কৰি পেলায়। গতিকে সেইজন ব্যক্তি আৱেগিকভাৱে স্থিৰ নহয়, ঠিক আছে। গতিকে কিন্তু মানসিকভাৱে সুস্থ ব্যক্তিৰ লক্ষণ হৈছে কি, আৱেগিকভাৱে স্থিৰ।
অলপতেই এনেকুৱা আৱেগবিলাক এবনৰ্মেলভাৱে কি নকৰে, প্ৰকাশ নকৰে। তাৰপিছত দিছে সামাজিকভাৱে সুসমাযোজিত। মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ আন এটা গুৰুত্বপূৰ্ণ লক্ষণ হৈছে কি, এইজন ব্যক্তিয়ে সামাজিকভাৱে সকলো ব্যক্তিৰ লগত সুস্থভাৱে সমাজন কৰিব পাৰে। সমাজত কাৰো লগত কাজিয়া পেচাল নকৰে। ঠিক আছে। নাম্বাৰ 5 দিছে যে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অতি আত্মবিশ্বাসী প্ৰকৃতিৰ। ইয়াতে ডাঙৰ কথা এটা সোমাই আছে। এতিয়া চোৱা, আমাৰ চবৰে এটা আত্মা আছে আৰু সেই আত্মাই আমাৰ লগত কথা কয়, আমি সেইটোও জানো। কেনেকুৱা, তুমি কেতিয়াবা কিবা এটা কাম কৰিবলৈ আৰম্ভ কৰিছা, সেই কামৰ ক্ষেত্ৰত কেতিয়াবা কিন্তু আমাৰ মনে আমাক কয় এই কামটো আমি 100% ছাকচেছ হ'ব পাৰিম, আকৌ এই কামটো আমি 100% ছাকচেছ হ'ব নোৱাৰিম। কেতিয়াবা আমাৰ মনৰ পৰা বিশ্বাস আহি যায়, য়েছ আই কেন ডু, এইটো আমি কৰিব পাৰিম। আকৌ কেতিয়াবা এনেকৈ নহয়, ইটছ নট পচিবল ফৰ মি, এইটো মোৰ কাৰণে সম্ভৱ নহয়। এই যে তোমাৰ মনৰ পৰা যে এইবিলাক কথা উদয় হয়, সেইটোকে কি বুলি কোৱা হয়, আত্মাৰ পৰা কথা আহে। ঠিক আছে। কিন্তু যিবিলাক ব্যক্তি এই মানসিকভাৱে সুস্থ হয়, সেইজন ব্যক্তি আত্মবিশ্বাসী প্ৰকৃতিৰ। এনেকুৱা কোৱা হয় ন, নাই মই পাম, মোৰ বিশ্বাস আছে, মই এইটো কৰিব পাৰিম, বা ইমান দিনে মই যিমান আশা কৰিছিলোঁ সেইটো মোক আল্লাই চব পূৰণ কৰিছে, গতিকে এইটো মই পাম, এইটো মোৰ দৃঢ় বিশ্বাস আছে আল্লাহৰ ওপৰত। তো এনেকুৱাকৈ যিবিলাক মানুহ নিজৰ ওপৰতে নিজে বিশ্বাসী হয়, সেইজন ব্যক্তি হৈছে মানসিকভাৱে সুস্থ এজন ব্যক্তি। এতিয়া এই যে মই অলপ আগত ক'লোঁ মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ লক্ষণ আৰু বৈশিষ্ট্য একেই হয়। এতিয়া আমি ইয়াতে আৰু কি দিছে, সেই একেই দিছে প্ৰায়। চাবা যে এওঁলোক ব্যক্তি শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী। এতিয়া ব্যক্তিত্ব বুলি ক'লে আমাৰ কোনবিলাক দিশ লৈ ব্যক্তিত্ব হয়? এজন ব্যক্তিৰ দৈহিক, মানসিক, আৱেগিক, সামাজিক সকলোবোৰ দিশ মিলাই পেলাই কি হয়, ব্যক্তিত্ব হয়, হয়নে নহয়? গতিকে যিজন ব্যক্তি মানসিকভাৱে স্বাস্থ্যৱান হয়, সেইজন ব্যক্তি শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী। তেওঁৰ ব্যক্তিত্বত কোনো ধৰণৰ দুৰ্বলতা নাথাকে, কোনো ধৰণৰ কাজিয়া পেচাল, কোনো ধৰণৰ অলপতে খং কৰা, এবনৰ্মেল বিহেভিয়াৰ কৰা, এইবিলাক নাথাকে। তেওঁ শক্তিশালী ব্যক্তিত্বৰ কি থাকে, অধিকাৰী থাকে। অৰ্থাৎ এইজন ব্যক্তি সকলো মানুহৰ লগত, সকলো সমাজৰ লগত, দেশৰ লগত, কাৰ লগত কেনেকুৱা ৰিলেশ্যনশ্বিপত চলিব লাগে সেইটো ভালকৈ জানে। তাৰপিছত দিছে এওঁলোক আৱেগিকভাৱে স্থিৰ। অলপ আগতে তুমি পাইছাই যে আৱেগিকভাৱে স্থিৰ হৈছে মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ আন এটা লক্ষণ। নাম্বাৰ 4 দিছে যে এওঁলোক শাৰীৰিকভাৱে সবল প্ৰকৃতিৰ। এইটো পাইছা যে শাৰীৰিকভাৱে শক্তিশালী হয় এইজন ব্যক্তি। এতিয়া বহুতো মানুহ আছে কি মানসিকভাৱে দুৰ্বল। মানসিকভাৱে যিবিলাক ব্যক্তি দুৰ্বল, সেইবিলাক ব্যক্তি শাৰীৰিকভাৱেও দুৰ্বল। কাৰণ ইয়াৰ আগত আমি এটা কথা পাইছোঁ যে মানুহৰ দেহ আৰু মনৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আছে। আৰু এজন ব্যক্তি যেতিয়া মানসিকভাৱে দুৰ্বল হয়, মানসিকভাৱে দুশ্চিন্তাত ভোগে, সেইজন ব্যক্তিৰ শাৰীৰিক কেতিয়াও উন্নতি নহয়। কাৰণ আমাৰ দেহ আৰু মনৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আছে। আৰু আমি এইটোও জানো যে এজন ব্যক্তি মানসিকভাৱে যি কথা চিন্তা, ভাৱনা আৰু কল্পনা কৰে, সেই কথা তেওঁৰ শাৰীৰিকভাৱে প্ৰদৰ্শন কৰা আচৰণৰ যোগেদি কি পায়, প্ৰকাশ পায়, হয়নে নহয়? তো সেইকাৰণে কৈছে যে এজন ব্যক্তি যদি মানসিকভাৱে দুৰ্বল থাকে, সেইজন ব্যক্তি অবভিয়াছলি শাৰীৰিকভাৱে কি থাকিব, দুৰ্বল থাকিব। আকৌ এজন ব্যক্তি যদি শাৰীৰিকভাৱে দুৰ্বল থাকে, সেইজন ব্যক্তি আল্টিমেটলি মানসিকভাৱে কি হ'ব, দুৰ্বল হ'ব। কাৰণ দেহ আৰু মনৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আছে। এটা বেয়া হ'লে আল্টিমেটলি আৰু এটা বেয়াই হৈ যায়। এইটো কৈছে। তাৰপিছত দিছে এওঁলোক বিশেষ কোনো সমাজনৰ সমস্যা নাই। অলপ আগত যে পাইছা, সমাজত সুস্থ সমাজন কৰে। কাৰণ মানসিকভাৱে সুস্থ ব্যক্তিয়ে সকলো ব্যক্তিৰ লগত কি কৰিব পাৰে, সুস্থ সমাজন কৰিব পাৰে, মিলা প্ৰীতিৰে থাকিব লাগে, কাৰ লগত কেনেকুৱা সম্পৰ্কত চলিব লাগে সেইটো ভালকৈ জানে। দে ন' বেটাৰ। তাৰপিছত দিছে এওঁলোক মানসিক ৰোগৰ পৰা মুক্ত। এনেকুৱা এতিয়া মানসিকভাৱে সুস্থ ব্যক্তি মানসিক ৰোগৰ পৰা মুক্ত। কাৰণ মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তি মানসিক ৰোগৰ পৰা মুক্ত নহ'লে তেওঁ কেতিয়াও মানসিকভাৱে স্বাস্থ্যৱান বুলি কোৱা নহয়। আৰু মানসিকভাৱে স্বাস্থ্যৱান হ'বলৈ হ'লে সেইজন ব্যক্তি মানসিক ৰোগৰ পৰা মুক্ত হ'বই লাগিব। এতিয়া মানসিক ৰোগ কোনবিলাক? অস্বাভাৱিক চিন্তা, কল্পনা, তাৰপিছত দুশ্চিন্তা, ডিপ্ৰেশ্যন, এইবিলাক হৈছে আমাৰ মানসিক ৰোগ। নাম্বাৰ 6 হৈছে এওঁলোক অতি শক্তিশালী প্ৰণোদনমূলক শক্তিৰ অধিকাৰী। শক্তিশালী প্ৰণোদনমূলক, মটিভেশ্যনেল। এজন ব্যক্তি মটিভেশ্যনেল, মানে মানসিকভাৱে সুস্থ ব্যক্তি মটিভেশ্যনেল হয়, প্ৰণোদনমূলক হয়, নিজে নিজৰ। অলপ আগতে পাইছা ন, আত্মবিশ্বাসী বিধৰ।
তেওঁ নিজে কি হয় নিজকে মটিভেট কৰাৰ ভিতৰ হয় আৰু এইটো হৈছে সবতছে ডাঙৰ কোৱালিটি তুমি যদি লাইফত ছাকসেছ হ'ব বিচাৰিছা ইফ ইউ ৱান্ট টু ছাকসেছ ইন ইউৰ লাইফ দেন ইউ নিড টু সেল্ফ মোটিভেশ্যন কাৰণ তোমাৰ সেইটো কি লাগিব আত্ম মোটিভেশ্যনটো থাকিবই লাগিব কাৰণ তুমি নিজকে নিজে মোটিভেট কৰাৰ কোৱালিটি বা তোমাৰ গুণ সেইটো থাকিব লাগিব তেতিয়াহে তুমি কি কৰিব পাৰিবা ছাকসেছ হ'ব পাৰিবা নাই মই এইটো কৰিবই লাগিব মই এইটো কৰিব পাৰিম এইটো কৰিলে মোৰ এইটো হ'ব অমুক মানুহে ইমান কৰিছে তো চ' আই কেন ডু তো এনেকুৱা কিছুমান তোমাৰ চিন্তা ভাৱনা বা এনেকুৱা কিছুমান তোমাৰ মটিভেশ্যনেল কথা তোমাৰ মাইণ্ডত থাকিব লাগিব তো সেল্ফ মোটিভেটৰ হ'ব লাগিব ঠিক আছে গতিকে সেইটো হৈছে কি মানসিকভাৱে সুস্থ ব্যক্তিৰ এটা লক্ষণ গতিকে ডিয়াৰ ষ্টুডেণ্টছ এইখিনিতে আমি মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ লক্ষণ বা বৈশিষ্ট্য একেই হয় মই তোমালোকক বাৰ বাৰ কৈ আছোঁ সেইটো তোমালোকে পঢ়িবা ইয়াৰ পিছত আহিলে কি যে মানসিক স্বাস্থ্যৰ সংৰক্ষণ প্ৰিজাৰ্ভেশ্যন অফ মেণ্টেল হেল্থ আমি মানসিক স্বাস্থ্য কিদৰে ধৰি ৰাখিব পাৰোঁ সংৰক্ষণ মানসিক স্বাস্থ্যটো ধৰি ৰাখিব লাগিব হয়নে নহয় এতিয়া ইয়াতে অলপমান কথা লিখিছে মই চাওঁ কি লিখিছে ইয়াতে চাই লওঁ অলপমান যে ব্যক্তিত্বৰ সুসামঞ্জস্য বিকাশৰ বাবে মানসিক স্বাস্থ্যৰ বিশেষ গুৰুত্ব আছে এটা সুন্দৰ জীৱন যাপন কৰাৰ বাবে প্ৰতিগৰাকী লোকে সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হোৱা উচিত ব্যক্তিগত তথা সামাজিক জীৱনৰ প্ৰগতিৰ বাবে সমাজত বসবাস কৰা প্ৰতিগৰাকী লোকৰে মানসিক স্বাস্থ্য সুস্থ প্ৰকৃতিৰ হোৱা উচিত সুস্থ মানসিক স্বাস্থ্য অবিহনে কোনো ব্যক্তিয়ে শান্তিপূৰ্ণভাৱে জীৱন অতিবাহিত কৰিব নোৱাৰে শিক্ষাৰ ক্ষেত্ৰতো সুস্থ মানসিক স্বাস্থ্যৰ বিশেষ প্ৰয়োজন আছে চাবা দে এইবাৰ তোমালোকৰ ইম্পৰ্টেণ্ট কথা এটা আহিলে যে আমি যদি শিক্ষা লাভ কৰিব বিচাৰোঁ শিক্ষাৰ ক্ষেত্ৰত আমাৰ সুস্থ মানসিক স্বাস্থ্যৰ বিশেষ প্ৰয়োজন আছে কাৰণ আমাৰ শিশুসকল যদিহে মানসিক দিশৰ পৰা দুৰ্বল প্ৰকৃতিৰ হয় তেওঁলোকে কেতিয়াও তেওঁলোকৰ মানসিক শক্তি সামৰ্থ্যসমূহ সুন্দৰভাৱে ব্যৱহাৰ কৰিব নোৱাৰে তুমি যদি মানসিকভাৱে দুৰ্বল হোৱা তেতিয়াহ'লে তোমাৰ যিবিলাক মানসিক শক্তি সামৰ্থ্য আছে বুদ্ধি আছে এপ্টিটিউড আছে সেইবিলাক তুমি কেতিয়াও সৎভাৱে ব্যৱহাৰ কৰিব নোৱাৰা গতিকে প্ৰতিগৰাকী শিশুৰে মানসিকভাৱে শক্তিশালী কৰি তোলাৰ বাবে অভিভাৱকসকল ল'ৰা ছোৱালীৰ প্ৰতি সহানুভূতিশীল হোৱাটো বিশেষভাৱে প্ৰয়োজনীয় এতিয়া চোৱা আৰু সেই মানসিক স্বাস্থ্য ধৰি ৰখাৰ কাৰণে প্ৰতিগৰাকী অভিভাৱক কি হ'ব লাগিব এলাৰ্ট হ'ব লাগিব কিয়নো কাৰণ এতিয়া চোৱা কোনোবাই যদি অলপমান আমাক বেয়াকৈ কৈছে বা গালি পাৰিছে তেতিয়াহ'লে আমাৰ মনত বেয়া লাগে আমি কান্দো কান্দাৰ লগে লগে যেতিয়া মনটো বেয়া লাগে কান্দো তেতিয়া কিন্তু আমাৰ মনৰ যিটো বুদ্ধি বা বিবেক এইবিলাকে কাম নকৰে হয়নে নহয় আৰু এনেকুৱা আমি বহুতো দেখা পাইছোঁ ছোৱালীয়ে বা ল'ৰাই কিবা বেয়া কাম কৰিছে মাক বাপেকে গালি পাৰিছে আৰু তাৰ ফলস্বৰূপে তেওঁ আত্মহত্যা কৰিছে ছুইচাইড কৰা আমি দেখা পাইছোঁ হয়নে নহয় তো এনেকুৱা ক্ষেত্ৰত যাতে ল'ৰা ছোৱালীবিলাকৰ এই মানসিকতাবিলাক এনেকুৱা দুশ্চিন্তাৰ মানসিকতা যাতে গঢ় নলয় বা ল'ৰা ছোৱালীবিলাক যাতে মানসিকভাৱে সুস্থ থাকিব পাৰে তাৰ প্ৰতি অভিভাৱকসকল কি হ'ব লাগিব সহানুভূতিশীল হ'ব লাগিব আৰু সচেতন হ'ব লাগিব আৰু এওঁলোকে নিজৰ ল'ৰা ছোৱালীসকলৰ আৱেগিক দিশৰ বিকাশৰ প্ৰতি অতি সচেতন দৃষ্টি দিয়া উচিত আৰু প্ৰতিজন ল'ৰা ছোৱালীৰ আৱেগিক বিকাশৰ ওপৰত অভিভাৱকে চোকা দৃষ্টি দিব লাগিব তাৰপিছত দিছে শিশুসকলৰ শিশু সুলভ আচৰণৰ প্ৰতি কঠোৰ আচৰণ প্ৰদৰ্শন কৰাৰ সলনি বিবেচনাপূৰ্ণ তথা সহানুভূতিশীল মনোভাৱ প্ৰদৰ্শন কৰাটো বিশেষভাৱে জৰুৰী এতিয়া চোৱা প্ৰতিটো শিশুৰ আমাৰ কি আছে শিশুসুলভ আচৰণ এটা আছে কেনেকুৱা শিশুসুলভ আচৰণ মানে সৰুকালত সৰু বাচ্চাই এটা মাক বাপেকৰ থাকক নাথাকক সেইটোৰ কথা নহয় কিন্তু বস্তু এটা লাগেই সেনেকুৱা লৈ কিবা এটা কি কৰিছে জেদ কৰিছে তো সেই জেদটো সৰুকালৰ পৰা জেদ কৰি পাই বস্তুটো ডাঙৰ হোৱাৰ লগে লগেও সৰু ল'ৰা ছোৱালীবিলাকৰ সেই শিশুসুলভ আচৰণটো থাকি যায় অলপতে কান্দা অলপতে খং কৰা অলপতে বস্তু দলিয়াই দি ভাঙি দিয়া এইবিলাক হৈছে কি আমাৰ শিশুসুলভ আচৰণ তো সেই শিশুসুলভ আচৰণৰ প্ৰতি পিতৃ মাতৃ কি হ'ব লাগে অলপমান সদায় সচেতন হ'ব লাগে আৰু তাৰ প্ৰতি সহানুভূতিশীল আচৰণ প্ৰদৰ্শন কৰিব লাগে ঠিক আছে সেইকাৰণে কৈছে যে মানসিকভাৱে বিশৃংখল আচৰণপূৰ্ণ শিশুসকলৰ চিকিৎসাৰ বাবে মনোবিজ্ঞানীসকলে বিভিন্ন ধৰণৰ কাৰ্যৰীতি আৰু নীতি নিৰ্দিষ্টভাৱে প্ৰদৰ্শন কৰিছে আৰু যিবিলাক সৰু ল'ৰা ছোৱালী মানসিকভাৱে কি হৈ আছে বিশৃংখল হৈ আছে বা মানসিকভাৱে
ৰোগী হৈ আছে সেই লোকসকলৰ চিকিৎসাৰ বাবে মনোবিজ্ঞানীসকলে কি কৰিছে কিছুমান কাৰ্যনীতি কামৰ ৰীতি আৰু কিছুমান নীতি নিৰ্ধাৰণ কৰি দিছে সেনেকুৱাকৈ চলিলে ল'ৰা ছোৱালীবিলাকে সেই মানসিক দুশ্চিন্তাৰ পৰা কি হ'ব পাৰে মুক্ত হ'ব পাৰে গতিকে এইখিনিতে আমি এটা বস্তু কি গম পালোঁ যে মানসিকভাৱে যদি আমি সৰু ল'ৰা ছোৱালীবিলাকেই হওক বা ডাঙৰ ল'ৰা ছোৱালীবিলাকেই হওক আমি যদি মানসিক স্বাস্থ্যৰ ভালদৰে সংৰক্ষণ কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি পিতৃ মাতৃ সকলে কি হ'ব লাগে সদায় সচেতন হ'ব লাগে সৰু ল'ৰা ছোৱালীবিলাকৰ প্ৰতি কি হ'ব লাগে সহানুভূতিশীল হ'ব লাগে তেওঁলোকৰ শিশুসুলভ আচৰণৰ প্ৰতি সহানুভূতিশীল হ'ব লাগে ঠিক আছে তেওঁলোকৰ আৱেগ আচৰণ প্ৰদৰ্শনৰ ক্ষেত্ৰত কি হ'ব লাগে সহানুভূতিশীল হ'ব লাগে ঠিক আছে এতিয়া ইয়াৰ উপৰিও আমি যদি এজন ব্যক্তিক বা আমি যদি ল'ৰা ছোৱালীক সুস্থ মানসিকভাৱে স্বাস্থ্যৱান কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি কিছুমান পদক্ষেপ হাতত ল'ব লাগে কেনেকুৱা কাৰণ আমি এটা কথা গম পাইছোঁ যে শাৰীৰিকভাৱে সুস্থ হ'লেহে এজন ব্যক্তি কি হয় মানসিকভাৱে সুস্থ হয় এতিয়া আমি যদি এজন ব্যক্তিক শাৰীৰিকভাৱে সুস্থ কৰিব বিচাৰোঁ শাৰীৰিকভাৱে যদি আমি স্বাস্থ্যৱান কৰিব বিচাৰোঁ তেতিয়াহ'লে অবভিয়াছলি সেইজন ব্যক্তিৰ কিছুমান পুষ্টিকৰ খানা পুষ্টিকৰ খাদ্যৰ দৰকাৰ কাৰণ তেতিয়াহে সেইজন ব্যক্তি নিৰোগী হ'ব আৰু তেতিয়াহে সেইজন ব্যক্তি মানসিকভাৱে কি হ'ব স্বাস্থ্যৱান হ'ব এতিয়া এইখিনি আমি চাম যে এওঁলোকৰ মতে ভাল পুষ্টি ভাল শাৰীৰিক স্বাস্থ্য বিজ্ঞান সংগীত খেলা ধূলা ধ্যান আৰু বিভিন্ন প্ৰকাৰৰ অৱসৰমূলক কাৰ্য যেনে চাইকেল চলোৱা খোজকঢ়া শিক্ষামূলক ভ্ৰমণত অংশগ্ৰহণ কৰা ঠিক আছে তাৰপিছত সদৰ্থক মনোভাৱ উৎসাহ প্ৰদান বন্ধুত্বপূৰ্ণ আচৰণ ইত্যাদি বিশেষ তাৰমানে তুমি যদি তোমাৰ ল'ৰা ছোৱালীক ভাল মানসিক স্বাস্থ্যৰ অধিকাৰী কৰিব বিচাৰিছা তেতিয়াহ'লে এইখিনি কামো কৰিব লাগিব তেওঁলোকক ভালকৈ খোৱা খাদ্য দিব লাগিব বিভিন্ন ধৰণৰ খেলা ধূলা নাচ গান চাইকেল চলোৱা খোজকঢ়া শিক্ষামূলক ভ্ৰমণ এইবিলাক কাম কাজত কি কৰিব লাগিব অংশগ্ৰহণ বা জড়িত কৰি তুলিব লাগিব আৰু ডাঙৰ কথা হৈছে কি ল'ৰা ছোৱালীৰ লগত বন্ধুত্বপূৰ্ণ যিটো আচৰণ সেইটো গঢ় দি তুলিব লাগিব আৰু কিছুমান পদক্ষেপ যিবোৰ মানসিকভাৱে অসুস্থ শিশুসকলক সহায় আগবঢ়োৱাৰ বাবে অতি প্ৰয়োজনীয় সেইবিলাক হৈছে সতেজ বায়ু শান্তিপূৰ্ণ পৰিৱেশ আৰু নিয়মিতভাৱে আহাৰ গ্ৰহণৰ ব্যৱস্থা কৰাটো মানসিকভাৱে অসুস্থ শিশুসকলক সোনকালে নিজৰ সমস্যাৰ পৰা আৰোগ্য লাভত সহায় কৰাৰ বাবে প্ৰয়োজনীয় অলৰেডি যিবিলাক ব্যক্তি মানসিকভাৱে কি হৈ আছে অসুস্থ হৈ আছে সেইবিলাক ব্যক্তিক সতেজ বায়ু মানে অলপমান মানে নিস্তব্ধ পৰিৱেশত শান্তিপূৰ্ণ পৰিৱেশত ফুৰাব লৈ যোৱা নিয়মিতভাৱে আহাৰ দিয়া খোৱা এইবিলাক হৈছে সেই মানসিক ৰোগৰ পৰা আৰোগ্য কৰাৰ একমাত্ৰ উপায় সংক্ষিপ্তভাৱে কৈছে যে সংক্ষিপ্তভাৱে মানসিকভাৱে অসুস্থ লোকসকলৰ বাবে আপোন লোকসকলৰ সহায় সহযোগিতা আৰু সমৰ্থন অধিকভাৱে জৰুৰী ঠিক আছে তাৰমানে কৈছে যে যিবিলাক ব্যক্তি মানসিকভাৱে অসুস্থ হৈ আছে সেই লোকসকলক কি কৰিব লাগে আপোন মানুহৰ ওচৰত ৰাখিব লাগে আৰু তেওঁলোকৰ যোগেদি সহায় সহযোগিতা আৰু সমৰ্থন আগবঢ়াব লাগে এতিয়া চোৱা তোমালোকৰ যদি কুৱেশ্যন আহে যে মানসিক স্বাস্থ্য কেনেকৈ সংৰক্ষণ কৰিব পাৰি তেতিয়াহ'লে তুমি ইয়াৰ পৰা ধুনীয়াকৈ লিখিবা একদম ওপৰৰ পৰা ইয়াতে আছে ন ইয়াতে চোৱা যে প্ৰতিগৰাকী শিশুৰে মানসিক স্বাস্থ্য শক্তিশালী কৰি তোলাৰ বাবে অভিভাৱকসকল ল'ৰা ছোৱালীৰ প্ৰতি সহানুভূতিশীল হোৱাটো বিশেষভাৱে প্ৰয়োজনীয় অভিভাৱকসকল কি হ'ব লাগে সহানুভূতিশীল হ'ব লাগে তাৰপিছত নিজৰ ল'ৰা ছোৱালীসকলৰ আৱেগিক দিশৰ বিকাশৰ প্ৰতি অতি সচেতন হ'ব লাগে ল'ৰা ছোৱালীবিলাকৰ শিশুসুলভ আচৰণৰ প্ৰতি কঠোৰ আচৰণ প্ৰদৰ্শন কৰিব নালাগে তাৰ সলনি বিবেচনাপূৰ্ণ তথা সহানুভূতিশীল মনোভাৱ প্ৰদৰ্শন কৰিব লাগে ইয়াৰ উপৰিও ভাল পুষ্টি তাৰপিছত ভাল শাৰীৰিক স্বাস্থ্য বিজ্ঞান সংগীত খেলা ধূলা ধ্যান আৰু বিভিন্ন প্ৰকাৰৰ এনেকুৱা অৱসৰমূলক কাৰ্যত অংশগ্ৰহণ কৰাব লাগে ল'ৰা ছোৱালীবিলাকক কি কৰিব লাগে শান্তিপূৰ্ণ পৰিৱেশ আৰু সতেজ বায়ু আদি আগবঢ়াব লাগে আৰু লগতে আপোন মানুহসকলৰ সহায়ত সহায় সহযোগিতা আৰু সমৰ্থন আগবঢ়াব লাগে তো এইখিনি হৈছে আমি মানসিক স্বাস্থ্য সংৰক্ষণ কৰাৰ কিছুমান পদক্ষেপ এইখিনি মনত ৰাখিবা ইয়াৰ পিছত আমি মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্য কৰিম তো থেংক ইউ ছ' মাছ